নমস্কাৰ, আপুনি চাই আছে লেংডন বাতৰি। ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম ডেকা। 10 টকাৰ পানী বটলটো কিনি খাওঁতে এতিয়াৰে পৰা সাৱধান হওক আপুনিও, কাৰণ খোৱা পানীৰ নামত আপুনি হয়তো খাই আছে বৰ বিষ। আপুনি হয়তো বিশুদ্ধ খোৱা পানীৰ বটল বুলি ভবা সেই বটলটোত আপোনাক মিহলাই দিয়া হৈছে ধূলি বালি আৱৰ্জনা বেক্টেৰিয়াযুক্ত এসোপামান পানী। আৰু সেই দৃশ্যাংশই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে মহানগৰীৰ মাজমজিয়াত কিদৰে আমান ড্ৰপ নামৰ এটা পানীৰ কোম্পানীয়ে আপোনাক 10 টকাৰ বিনিময়ত বিক্ৰী কৰি আছে ধূলি আৱৰ্জনা বেক্টেৰিয়াযুক্ত পানী। আৰু আপুনি আমি সেই পানীকেই সেৱন কৰিছোঁ মিনাৰেল ৱাটাৰ, বিশুদ্ধ খোৱা পানী বুলি। এই মুহূৰ্তত সেই দৃশ্যাংশ আমি আগবঢ়াইছোঁ। 10 টকাৰ খোৱা পানীৰ বটলত কেৱল পানীয়েই নাথাকে, সেই পানীত থাকে ধূলি বালি আৰু আৱৰ্জনাও। চাওক এই দৃশ্যাংশ। এইদৰে এতিয়া একাংশ পানীৰ কোম্পানীয়ে এইদৰে পানীৰ বটলত মিনাৰেল ৱাটাৰ নামত কি বিক্ৰী কৰি আছে এই দৃশ্যাংশ চালে অনুমান কৰিব পাৰি। এয়া হৈছে আমান ড্ৰপ নামৰ এটা পানীৰ কোম্পানী। আৰু পানীৰ কোম্পানীটোৱে কিদৰে পানী বিক্ৰী কৰিছে এয়া চাওক। ধূলি বালি আৱৰ্জনাযুক্ত পানী বিক্ৰী কৰিছে 10 টকাৰ মিনাৰেল ৱাটাৰ বুলি বিক্ৰী কৰা এই পানীৰ বটলটোত। আৰু সেই পানী হয়তো আমি প্ৰত্যেকেই সেৱন কৰোঁ, সহজতেই লভ্য সুলভ এই পানীৰ বটল 10 টকাতে আমি ক্ৰয় কৰি আমি খাই পেলাওঁ। কিন্তু সেই পানীৰ বটলত আচলতে কি থাকে? আজি বিভিন্ন ধৰণৰ বজাৰত বিভিন্ন কোম্পানীৰ পানী উপলব্ধ হৈছে, আৰু তাৰেই এক প্ৰকাৰ কিমান শতাংশ মিনাৰেল থাকে, কিমান শতাংশ খনিজ লৱণ থাকে, সেই সন্দৰ্ভত সেয়াটো দূৰৰেই কথা। এই পানীখিনিত আচলতে প্ৰকৃতাৰ্থত বিশুদ্ধ পানী দিয়ে নে নিদিয়ে তাক লৈ কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে এই দৃশ্যাংশত দেখাৰ পিছত। আৰু এইদৰেই বিশুদ্ধ খোৱা পানীৰ নামত একাংশ পানীৰ ফেক্টৰীয়ে, পানীৰ কোম্পানীয়ে এইদৰেই একাংশই এতিয়া বিক্ৰী কৰি আছে ধূলি বালি আৱৰ্জনাযুক্ত অত্যন্ত কদৰ্যময় পানী। আৰু এই দৃশ্যাংশ চোৱাৰ পিছত এতিয়াৰ পৰা আপুনিও সাৱধান হওক। 10 টকাৰ পানী বটলটো ক্ৰয় কৰি সেৱন কৰাৰ পূৰ্বে আপুনিও ভাবক আপুনি খোৱা পানীখিনি প্ৰকৃতাৰ্থত বিশুদ্ধ খোৱা পানী হয় নে নহয়। আপুনি খোৱা পানীৰ কোম্পানীটোক গুৰুত্ব দিয়াৰ আগত আপুনি চাওক আপুনি খোৱা পানীখিনিত মিহলি হৈ আছে নেকি ধূলি বালি নাইবা বেক্টেৰিয়াযুক্ত অন্য কিবা সামগ্ৰী। আৰু এইদৰে এতিয়া বজাৰ উপচি পৰিছে হেজাৰ বিজাৰ কোম্পানীৰ মিনাৰেল ৱাটাৰৰ নামত
এক প্ৰকাৰ কদৰ্যময় পানীৰ বটলেৰে। আৰু এতিয়া এই দৃশ্যাংশ দেখাৰ পিছত সচেতন হওক আপুনিও, সাৱধান হওক আপুনিও, কাৰণ পিয়াহৰ পানীটুপি খোৱাৰ আগত আপুনিও চাই লওক পানীখিনি প্ৰকৃতাৰ্থত বিশুদ্ধ হয় নে নহয়। আৰু এইদৰে এতিয়া বজাৰত এতিয়া একাংশ কোম্পানীয়ে আমি যি দৃশ্যাংশ দেখুৱালোঁ, এই দৃশ্যাংশ হৈছে আমান ড্ৰপ নামৰ এটা পানীৰ কোম্পানীয়ে কিদৰে পানী বিক্ৰী কৰি আছে। আৰু পানীৰ বটলত আপুনি মই বিশুদ্ধ পানী বুলি ঠিকেই ক্ৰয় কৰি 10 টকাৰ মূল্যৰে আধা লিটাৰৰ পানীৰ বটলটো ক্ৰয় কৰি সেৱন কৰোঁ ঠিকেই, কিন্তু পানীৰ নামত সঁচাকৈয়ে বিক্ৰী হৈ আছে নেকি বৰ বিষ। আৰু এই সন্দৰ্ভত এতিয়া এই দৃশ্যাংশ আমি দেখুৱালোঁ মহানগৰীৰ মাজমজিয়াৰ খাদ্য আৰু যোগান বিভাগ বুলি এটা বিভাগ আছে। সেই বিভাগটোৱে এই গুৰুত্বপূৰ্ণ দিশসমূহত কিয় গুৰুত্ব আৰোপ নকৰে। বজাৰত পাবত গজাতি এতিয়া বিভিন্ন কোম্পানীৰ বিভিন্ন অনামী কোম্পানীয়েও এতিয়া পানীয়ে বিভিন্ন ধৰণৰ পানীয়েই হওক নাইবা বিভিন্ন সামগ্ৰী এতিয়া বিক্ৰী কৰিবলৈ লৈছে, কিন্তু তাৰ পিছতো যে নিৰ্বিকাৰ যোগান বিভাগ, খাদ্য আৰু অসামৰিক বিভাগ। এই দৃশ্যাংশ দেখাৰ পিছত খাদ্য আৰু যোগান বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয়। এই মুহূৰ্তত এই প্ৰতিবেদনৰ পৰা বিদায় লৈছোঁ। চাই থাকিব লেংডন বাতৰি। ধন্যবাদ।